লখিমপুৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অৰুণাচলীৰ আগ্ৰাসন অসমৰ ভূমি একলেণ্ড নিৰ্মাণ অৰুণাচলীৰ অসম-অৰুণাচল সীমান্তৱৰ্তী নাওবৈচাৰ ৰঙা সংৰক্ষিত বনাঞ্চলত অব্যাহত আছে অৰুণাচলীৰ ব্যাপক বেদখল। এইবাৰ অসমৰ ভূমিত অৰুণাচলীয়ে নিৰ্মাণ কৰিলে একলেণ্ড। লখিমপুৰ অতিৰিক্ত আৰক্ষী অধীক্ষক, উপ আৰক্ষী অধীক্ষক, লখিমপুৰ বন সংমণ্ডল বিষয়াকে ধৰি বিশাল আৰক্ষী বাহিনী আৰু বনকৰ্মীৰ লগতে নাওবৈচাৰ ৰাজচক্ৰ বিষয়া উপস্থিত অসম-অৰুণাচল সীমান্তৰ ৰঙা সংৰক্ষিত বনাঞ্চলত। হাতে হাতে দা লাঠি মাৰণাস্ত্ৰ দেখুৱাই ভাবুকি দিয়ে বন ধ্বংসকাৰী অৰুণাচলী লুকাম তালুৰ ভেৰুনীয়া গুণ্ডাই। অৰুণাচলীৰ যুদ্ধং দেখি পৰিস্থিতি দেখি পিছ হুকহুকিল আৰক্ষী বাহিনী, বনৰক্ষী বাহিনীও। লখিমপুৰ জিলা প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই লুকাম তালুৱে সেউজীয়া ৰঙা বনাঞ্চলৰ গছ-গছনি কাটি তহিলং কৰি একলেণ্ড নিৰ্মাণ কৰাৰ লগতে চাহৰ পুলি ৰুবলৈ শ শ বিঘা মাটিত জেচিবি লগাই গছ বন কাটি তহিলং কৰিছে। বিগত 2023 বৰ্ষত উক্ত এলেকাত অৰুণাচলীয়ে পুলি বাগান নিষেধ কৰাৰ উপৰিও অসমৰ বন বিষয়াৰ ওপৰত আক্ৰমণ চলাইছিল। অৰুণাচলীৰ এই আগ্ৰাসন আৰু বেদখল লখিমপুৰ জিলা প্ৰশাসনে সেই সময় বন্ধ কৰিছিল যদিও চলিত বৰ্ষত পুনৰ উক্ত বনাঞ্চলত ভূমিতেই অৰুণাচলীয়ে ঘৰ নিৰ্মাণ, পথ নিৰ্মাণ আৰু ৰামপুৰ দেউৰী JFMCৰ সহযোগত নিৰ্মাণ কৰা বননীকৰণৰ ভূমিৰ ফেন্সিং বেৰ ভাঙি পেলোৱাৰ ঘটনাই সীমান্তৱৰ্তী এলেকাৰ পৰিস্থিতি উত্তেজনাপূৰ্ণ কৰি তুলিছে। ইতিমধ্যে দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধান কৰা চুক্তি স্বাক্ষৰিত হ'ল যদিও সাম্প্ৰতিক সময়ত অৰুণাচলীয়ে অসমৰ ভূমি নিতৌ দখল কৰি ইয়াৰ সমস্যা দিনক দিনে বৃদ্ধি কৰাহে পৰিলক্ষিত হৈছে। সীমান্তৰ সীমা সমস্যা শীঘ্ৰে সমাধান নকৰিলে কেৱল ৰঙা সংৰক্ষিত বনাঞ্চলৰেই নহয়, লখিমপুৰ ধেমাজি সংৰক্ষিত বনাঞ্চলত অসমৰ বৃহৎ ভূমি দখল কৰি অসমৰ মানচিত্ৰৰ পৰা নোহোৱা কৰিব অৰুণাচলীয়ে। এইটো আপোনাৰ 2-3 জেগাত তেওঁলোকে ৰাতি JCB লৈ গাঁত খান্দি পেলাই ৰাস্তাটো ব্লক কৰিছে বুলি কোৱা শুনিছোঁ আমাৰ। আৰু এতিয়ালৈকে কোনো সিদ্ধান্ত হোৱা নাই, কিন্তু এভেকশ্যন কৰিম বুলি ৰাতিপুৱাৰ পৰাই তেওঁলোকে কৰ্মচাৰীসকল তাৰমানে ইয়াত ৰৈ আছে, কিন্তু এতিয়ালৈকে কোনো ডিচিশ্যন দিয়া হোৱা নাই। আৰু ভিতৰুৱা কি চলি আছে সেইটো আমি ক'ব নোৱাৰিম। ইয়াত জিলা তাৰমানে উপ আৰক্ষী অধীক্ষক বাইদেউ আছে বুলি কোৱা শুনিছোঁ। আমাৰ জিলা বন বিষয়া এই ক্ষেত্ৰত তাৰমানে দুৰ্বল, আৰু বন বিষয়াৰ কিবা মিটাৰলি থাকিবও পাৰে, এইটো আমি ক'ব নোৱাৰোঁ মানে কি আমাৰ এইটো লকামতালত যিজনে কৰে এই বনাইছে, আৰু ইয়াত গাঁও পাতিবৰ কাৰণে ইতিমধ্যে তেখেতে তাৰমানে যিখিনি বাউণ্ডৰী তাৰমানে মাৰি থৈছে JCB ফগলেণ্ড লগাই পেলাই, DFOটো মোৰ কথামতে চলে বুলি কয়। গতিকে এইটো ক্ষেত্ৰত আমাৰ DFOৰ ওপৰত অলপ সন্দেহ আছে, নথকা নহয়। আপোনালোকে নিজে বিবেচনা কৰক, ইমান ডাঙৰ ঘৰ এটা বনাই শেষ হোৱা পৰ্যন্ত বন বিভাগৰ খা খবৰ নাই। জিলা বন বিষয়া আজি এই জিলা উপায়ুক্তই সম্ভৱ ধমকি চমকি দিয়াৰ কাৰণে সম্ভৱ আজি আহিছে। গতিকে এইটোৱে কথা আৰু আতংকিত আমাৰ এই ৰাজগড় আলিলৈকে তেওঁলোকৰ মাটি বুলি তেওঁলোকে দম্বলি থাকে। আমাৰ যিটো চেগুন প্লেণ্টেশ্যন আছে অসমৰ ৰামপুৰ খণ্ড বন বিষয়াৰ আণ্ডাৰত, সেই চেগুন প্লেণ্টেশ্যনটো তেখেতৰ বুলি কয়, লকাম তালৰ বুলি কয়। গতিকে এইটো তাতকৈ আৰু আমাৰ বৰ লাজৰ কথা, আৰু বহুত দুখৰ কথা এইটো কাৰণে।